সতহম চাহ খেতিয়ক সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ সহযোগত দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী হাতত লয়। কেঁচা পাতৰ উচিত মূল্য প্ৰদান নকৰাৰ প্ৰতিবাদত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক উচিত মূল্য প্ৰদান কৰিবলৈ দাবী জনায়। আমি পুনৰবাৰ জনাব লৈছো এক গুৰুত্বপূৰ্ণ খবৰ দি সদহম চাহ খেতিয়ক সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ সহযোগত দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী হাতত লয়। কেঁচা পাতৰ উচিত মূল্য প্ৰদান নকৰাৰ প্ৰতিবাদত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক উচিত মূল্য প্ৰদান কৰিবলৈ দাবী জনায়। গোলাঘাটৰ পৰা জাবেদ আলীৰ প্ৰতিবেদন MT নিউজ। আমি বেলেগ কাৰণ একো নাই, আমি খেতিয়ক মানুহ, আমি চাহ খেতি কৰো, আমি ক্ষুদ্ৰ খেতিয়ক। আমি আজি খেতি বাদ দি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। কিহৰ কাৰণে? আমাৰ চাহৰ যিটো উচিত মূল্য আমি পোৱা নাই। আমি আজি চাহ কৰিবলৈ যাওঁতে আমাৰ প্ৰতি কেজি চাহত আমাৰ উৎপাদন ব্যয় হয় 25 টকা। আমি এতিয়া কেইটকাত 13 টকা 12 টকাত আমি চাহ বিক্ৰী কৰি আছো। কিন্তু আপুনি চাওক, আজি পকা পাতৰ পাৰ কেজি পকা পাত এতিয়া 300 টকাৰ তলত কোনেও নাপায়। আপুনি যদি আজি বজাৰত কিনিবলৈ যায় পকা পাত আপুনি মিনিমাম 300 টকা, কিন্তু আমি কেঁচা পাত আমি দি আছো 13 টকা 12 টকাকে। তাৰমানে কি আমি শোষিত হৈ আছো। বৃহৎ গোষ্ঠীয়ে বা আজি বদলি ক্ষেত্ৰৰ পৰা শোষণ কৰিছে, আৰু সেই ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ কৰিছো যে এটা মিনিমাম মূল্য এটা দিয়ক, য'ত আমি বাচি ৰাখিম। আৰু সেইকাৰণে আমি কৈছো আপোনালোকে কমেও আমাৰ যিহেতু উৎপাদন 25 টকা, আপোনালোকে মিনিমাম 30 টকা বা 35 টকা এটা মিনিমাম ৰেট এটা ফিক্স কৰক। আৰু চৰকাৰক আমি অনুৰোধ জনাইছো যে চৰকাৰক অনুৰোধ যে আপোনালোকে যিকোনো প্ৰকাৰৰে চাহৰ মিনিমাম মূল্য এটা নিৰ্ধাৰণ কৰক, যাতে ক্ষুদ্ৰ খেতিয়ক জীয়াই থাকে। আৰু ক্ষুদ্ৰ চাহ আমি চাওক, আজি গোটেই ভাৰতবৰ্ষত 53% ক্ষুদ্ৰ খেতিয়কে উৎপাদন কৰে। বৃহৎ গোষ্ঠীক আমি চাই পেলাই গলো। গতিকে আমিয়ে ভৱিষ্যত, ক্ষুদ্ৰ খেতি কৰি চাহৰ ভৱিষ্যত। আৰু এই চাহ গোষ্ঠীটো জীয়াই ৰাখিবলৈ হলে আমাৰ কাৰণে, আমাৰ ক্ষুদ্ৰসকলক জীয়াই ৰাখিবৰ কাৰণে চৰকাৰে এটা ব্যৱস্থা লবই লাগিব। মিনিমাম ৰেট এটা ফিক্স কৰিবই লাগিব, আৰু তেতিয়াহে ক্ষুদ্ৰ জীয়াই থাকিব আৰু চাহপাত উৎপাদন থাকে। নহলে এই বৃহৎ গোষ্ঠীটো চেজ হৈ যাব। সেয়ে আমি চৰকাৰক অনুৰোধ কৰিছো। আজি সেইকাৰণে আমি ৰাজপথলৈ ওলাই আহিছো যে এটা মিনিমাম মূল্য ঠিক কৰক। আৰু গোলাঘাট জিলা হৈছে এতিয়া খৰাং পীড়িত। সেইকাৰণে আমি চৰকাৰক জনাইছো আপোনালোকে জনসিঞ্চনৰ ব্যৱস্থা কৰক।